হ্যালো স্টুডেন্টস, ওয়েলকাম ব্যাক টু মাই চ্যানেল। আজ আমি আলোচনা করিম ক্লাস 7 অনুশীলনী 1 1 নম্বৰৰ কুৱেশ্যন কেইটা। 1 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে, ঘাত সূত্ৰ প্ৰয়োগ কৰি মান উলিওৱা। ইয়াতে 1 নম্বৰৰ টোটেল 1 নম্বৰৰ পৰা 10টা কুৱেশ্যন দিয়া আছে। গতিকে কেনেকৈ আমি এইবিলাক সংখ্যাৰ ঘাত সূত্ৰ প্ৰয়োগ কৰি মান ওলাব পাৰিম তাকেই আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম। তোমালোকে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পোৱা তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লাইক এটা কৰি দিবা। তেনেহ'লে ব'লা আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মই কুৱেশ্যন কেইটা ধুনীয়াকৈ চব লিখি লৈছোঁ, কেনেকৈ সমাধান কৰিব পাৰি মই দেখাইছোঁ। প্ৰথমটো আছিলে 8 কিউব, 8ৰ ঘাতটো কিমান আছে 3। যিকোনো মূল সংখ্যাৰ ওপৰত যোনটো সংখ্যা বহি থাকে তাকে কি বুলি কোৱা হয়, ঘাত বুলি কোৱা হয়। তেনেহ'লে 8ৰ ঘাত কিমান 3। ইয়াক ঘাত সূত্ৰ প্ৰয়োগ কৰি মান ওলাব লাগিব। এতিয়া কেনেকৈ কৰিম চোৱা, তোমালোকে 6ত 5ত পাইছা, যেতিয়া নেকি কোনো সংখ্যাৰ ওপৰত এনেকৈ কোনো ঘাত বহি থাকে, তলৰ সংখ্যাটোক আমি কেইবাৰ লিখিব পাৰি তেনেকৈ ওপৰতো ঘাত চাই আমি কৈ দিব পাৰোঁ। ঠিক তেনেকৈ চোৱা 8ৰ ওপৰত কিমান আছে 3, তেনেহ'লে ঘাতটো কিমান আছে 3, তেনেহ'লে 8ক আমি কেইবাৰ লিখিব পাৰিম 3 বাৰ, অৰ্থাৎ 8 পূৰণ 8 পূৰণ 8। চোৱা মই লিখি দি আছোঁ। প্ৰথমত যেনেকৈ কুৱেশ্যনটো আছে আমি লিখিলোঁ সমান চিন। এতিয়া 8ৰ মূৰৰ ওপৰত 3 আছে নহয়, মানে 8 কিউব, ইয়াক আমি কেইবাৰ লিখিব পাৰিম 3 বাৰ, 8 পূৰণ 8 পূৰণ 3। এতিয়া তোমালোকে ভাবি আছা মই পূৰণ চিন কিয় দিলোঁ। পূৰণ চিন দিয়াৰ এটাই কাৰণ, যেতিয়া এনেকুৱা ঘাতবিলাক বহি থাকে তেতিয়া আমি কি কৰিব লাগে, পূৰণ চিন দি লিখিব লাগে। এতিয়া 8 ইয়াতে কেইটা আছে চোৱা, 8 তিনিটা, 8 8 গুণ 64, 64 8 গুণ পূৰণ কৰিলে হ'ব 512। এইটো হৈ গ'ল প্ৰথমটোৰ সমাধান। এতিয়া দ্বিতীয় নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে, 15 স্কুৱেৰ, তেনেহ'লে কি হৈ যাব, 1 নম্বৰৰ নিচিনাই হ'ব। প্ৰথমত যেনেকৈ আছে আমি লিখি ল'ম। ইয়াতে 15 কেইটা আছে তোমালোকে কোৱা, 2টা। এতিয়া কি চিন দি লিখিম আমি, 15 দুইটা পূৰণ চিন, 15 পূৰণ 15। তেনেহ'লে 15 15 পূৰণ কৰা কিমান হৈ যাব, 222। 222 নহয় 225। ভালকৈ পূৰণ কেইটা কৰিবা, 225, 15 15 গুণ 225। এতিয়া নেক্সট চোৱা 3 নম্বৰটো। 3 নম্বৰটো কি আছে, -2 কিউব। এতিয়া আমি দুইটা যে কৰিলোঁ, এইবিলাক ঘাতৰ আগত কোনো ধৰণৰ মাইনাছ নাছিলে বা মূল সংখ্যাৰ আগতো মাইনাছ নাছিলে। মাইনাছ নাথাকিলে খুব সহজভাৱে কৰিব পাৰি, কিন্তু মাইনাছ থাকিলে কেনেকৈ কৰিম চোৱা, মূল সংখ্যা মানে তলৰটোত মাইনাছ আছে, গতিকে আমি প্ৰথমত কুৱেশ্যনটো লিখি লওঁ। মাইনাছ আছে, মাইনাছটো আমি কি কৰিম, এনেকৈ দি থ'ম। মাইনাছটো কেইবাৰ আছে 3 বাৰ, কিউব আছে গতিকে 3 বাৰ আমি এনেকৈ মাইনাছটো পূৰণ চিন দি লিখিম। এতিয়া ব্ৰেকেটটো কিয় দিলোঁ, ব্ৰেকেটটো দিয়াৰ এটাই কাৰণ, ব্ৰেকেট নিদিলে পূৰণ চিন আৰু মাইনাছ চিন একেলগে হৈ যাব, গতিকে আমি ব্ৰেকেট দিব লাগিব। -2 কিউব কেইবাৰ আছিলে 3 বাৰ, তাৰমানে আমি মাইনাছটো পূৰণ চিন দি লিখি দিলোঁ 3 বাৰ। এতিয়া ধুনীয়াকৈ পূৰণটো কৰিম, 2 2 গুণ 4, 4 2 গুণ 8। এতিয়া মাইনাছ ইয়াৰ এটা কাটি দিলোঁ, ইয়াৰ এটা কাটি দিলোঁ, তেনেহ'লে মাইনাছ কেইটা থাকিল, এটা, গতিকে মাইনাছটো আমি বহাই দিম। এইটো হৈ গ'ল সমাধান। এতিয়া 4 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে, ইয়াতে আখৰ আছে A আৰু B, গতিকে আমি এই আখৰবিলাকক দুইটা ভাগত ভগাই ল'ব লাগিব। তেনেহ'লে চোৱা ইয়াৰ কৰাৰ নিয়মটো কেনেকুৱা, A স্কুৱেৰ, A টু দি পাৱাৰ 5, A স্কুৱেৰ, AB টু দি পাৱাৰ 5 আৰু কি আছে B কিউব। এতিয়া ইয়াতে আখৰ দেখা পাইছোঁ আমি দুইটা, A আৰু B, তেনেহ'লে A আৰু Bক আমি কি কৰিম, ছেপাৰেট কৰিম, দুইটা ভাগত ভাগ কৰিম। তেনেহ'লে A লিখা প্ৰথমত। এতিয়া ইয়াৰ ঘাতবিলাক কি কি আছে চাব লাগিব। এটা দেখা পাই আছোঁ আমি 2, এটা 5, এটা 2, এৰ ঘাত একো নাই মানে 1 এটা আছে, আৰু এই আমি দেখা পোৱা নাই। এতিয়া যেতিয়া আখৰবিলাক পূৰণ হৈ থাকে তেতিয়া ঘাতবিলাক সদায় কি কৰিব লাগে, যোগ কৰিব লাগে। যেতিয়া একে একে আখৰ বহি থাকে তাৰ ওপৰত ঘাতবিলাক বহি থাকে, তেতিয়া আমি ইহঁতৰ আখৰ এটা লৈ ইহঁতৰ ঘাতবিলাক আমি কি কৰি দিম,
যোগ কৰি দিম। যেনেকৈ এ আছে, এ আছে, এ আছে, এ আছে, এ একবাৰ লৈছোঁ আৰু এই ঘাতবিলাক আমি এতিয়া কি কৰিম, যোগ কৰিম। কিয় যোগ কৰিম? কাৰণ গোটেইখিনি পূৰণ হৈ আছে। তেনেহ'লে প্ৰথমটো এৰ ঘাত কিমান আছে? 2, নিয়মমতে যোগ চিন। তাৰপিছত এৰ ঘাতটো কিমান দেখা পাই আছা? 5। নেক্সট এর ঘাত কিমান আছে? 2। নেক্সট এইটো এর ঘাত কিমান আছে? একো নাই, মানে এক এটা বহি আছে, যোগ চিন দি 1 লিখা। আৰু ইয়াত এ দেখা পাইছা নেকি? নাই, গতিকে লিখি দিলোঁ। এতিয়া পূৰণ চিন, যেহেতু পূৰণ হৈ আছে, এতিয়া আমি বিৰ ঘাত কেইটা লিখিম। বিৰ ঘাত প্ৰথমত কি আছে লিখি দিয়া, 5, যোগ চিন। তাৰপিছত কি আছে? 3। এতিয়া এর ঘাত যোগ হৈ আছে, যোগ কৰি দিম। 5, 6, 7, 8, 9, 10, কেইটা হ'ল? 10টা এর ঘাত। পূৰণ চিন আছে, পূৰণ চিন আমি আৰু নিদিওঁ। একো সংখ্যা, একো আখৰৰ মাজত যদি একো চিন নাথাকে, কি হৈ থাকে? পূৰণ হৈ থাকে। তেনেহ'লে 5 আৰু 3 যোগ কৰিলে কিমান হৈ যাব? 8। গতিকে এইটো হৈ গ'ল ইয়াৰ সমাধান। নেক্সট চোৱা, এইটো আছে x টু দি পাৱাৰ 5 পূৰণ চিন x y কিউব পূৰণ চিন ব্ৰেকেট x কিউব y টু দি পাৱাৰ 4। প্ৰথম কুৱেশ্যনটো আমি যেনেকৈ আছে লিখি ল'ম। আৰু তোমালোকে x বিলাক লিখোতে অলপ এনেকৈ পকাই লিখিবা, নহ'লে x আৰু পূৰণ চিন একে হৈ যাব, পিছত ধৰিব নোৱাৰিবা। এতিয়া চোৱা, এই a আৰু b নিচিনাই ইয়াত মূল সংখ্যা কেইটা আছে বা আখৰবিলাক কি কি আছে? x আৰু y। তেনেহ'লে x আৰু y আমি ছেপাৰেট কৰিম। এক্সৰ মূৰত যোনবিলাক আছে যোগ কৰিম, কাৰণ পূৰণ হৈ আছে। যেতিয়া এইবিলাক পূৰণ হৈ থাকে, ঘাতবিলাক কি কৰিব লাগে? যোগ কৰিব লাগে। গতিকে এক্সৰ ঘাত প্ৰথমত আছিলে 5। নেক্সট এক্সৰ ঘাত কিমান আছে? 1, একো নাই, মানে 1। এক্সৰ ঘাত কিমান আছে? নেক্সট 3। এতিয়া আমি পূৰণ চিন দিম। নেক্সট মূল সংখ্যাটো আছিলে বা মূল আখৰ আছিলে y। এতিয়া y কি কি আছে চোৱা, y ৰ ঘাত আছে 3 প্লাছ y ৰ ঘাত কিমান আছে? 4, আৰু y আমি দেখা পোৱা নাই। গতিকে যোগ কৰি দিয়া, 5, 6, 7, 8, 1, 9। এতিয়া y আমি জানো একো চিন নিদিলে কি হৈ থাকে? পূৰণ হৈ থাকে। গতিকে চিন নিদিওঁ আৰু y যোগ কৰা, 4, 5, 6 কিমান হৈ যাব? 7। গতিকে এইটো হৈ গ'ল ইয়াৰ ঘাত সূত্ৰ প্ৰয়োগ কৰি মান লোৱা। এতিয়া নেক্সট আমি কৰিম চোৱা, এইটো ইয়াতে চোৱা বেলেগ বেলেগ সংখ্যা আছে। বেলেগ বেলেগ সংখ্যা যেতিয়া থাকে আৰু মূৰত যেতিয়া ঘাতবিলাক 0 থাকে, তেতিয়া আমি কি কৰিম? ডাইৰেক্ট ঘাতবিলাক আমি পূৰণ কৰি দিম। তেনেহ'লে কুৱেশ্যনটো যেনেকৈ আছে লিখি লোৱা। নৰ মূৰৰ ওপৰত ঘাত কিমান আছে? 0। গতিকে আমি ইয়াত 1 লিখি দিওঁ। আৰু ইয়াৰ ওপৰত 0 আছে, কিমান আছে? তেনেহ'লে 1 এটা ধৰি লোৱা। বেলেগ বেলেগ সংখ্যা, গতিকে আমি যোগ কৰিব নোৱাৰি ওপৰৰ ঘাতবিলাক, গতিকে ডাইৰেক্ট পূৰণ কৰি দিম। 1 1 গুণ 1। নেক্সট 4 নম্বৰটো চোৱা, যেনেকৈ আছে এনেকৈ একবাৰ কি কৰিম? আমি কুৱেশ্যনটো ধুনীয়াকৈ লিখি ল'ম। 2 টু দি পাৱাৰ 4 হোল কিউব পূৰণ চিন 2 টু দি পাৱাৰ 6 2 কিউব। এতিয়া ইয়াতে দেখা পাই আছোঁ দুইটা ঘাত বহি আছে। এনেকৈ দুইটা ঘাত বহি থাকিলে আমি অংক কৰিব নোৱাৰিম। গতিকে ইয়াক আমি কি কৰিব লাগিব? এনেকৈ এটাৰ ওপৰত ঘাত বনাব লাগিব। এতিয়া তোমালোকে জানা ব্ৰেকেট দিয়াৰ পিছত যদি তাৰ ওপৰত ঘাত বহি থাকে, তেনেহ'লে এইটো কি কৰিব লাগে? ভিতৰত বহি থকা ঘাতৰ লগত পূৰণ কৰিব লাগে। তাৰমানে 4 আৰু 3 আমি কি কৰি দিম? পূৰণ কৰিম। তেনেহ'লে 2, 4 আৰু 3 পূৰণ কৰিলে কিমান হৈ যাব? 12। তাৰমানে 2 ঘাত কিমান হৈ গ'ল? 12। এনেকৈ আমি বনাই ল'ব লাগিব এটা ঘাত থকা। বাকীখিনি একে আছে, লিখি দিয়া। এতিয়া চোৱা 2 2 2 ধুনীয়াকৈ মিলি আছে। 2টা 2ৰ পৰা আমি এটা 2 ল'ম। এতিয়া পূৰণ হৈ আছে, ঘাতবিলাক আমি কি কৰিব লাগিব? যোগ 12 যোগ ইয়াৰ ওপৰত 6 আছিলে, ইয়াৰ ওপৰত 3 আছিলে। তেনেহ'লে যোগ কৰিলে কিমান হৈ যাব? যোগ কৰা, কিমান হৈ যাব? 21। গতিকে এইটোৱে হৈ গ'ল ইয়াৰ সমাধান। নেক্সট চোৱা, এ আৰু বি থকা আছে। গতিকে এইটো এই আগৰ নিচিনাই এক্স থকা কৰিলোঁ, এ থকা কৰিলোঁ, ছেম টু ছেম। আৰু ইয়াত চোৱা লগত এটা হোল কিউব আছে। গতিকে 3টো কি হ'ব? এই গোটেইখিনিৰ লগত পূৰণ হ'ব। কাৰণ ব্ৰেকেটৰ ভিতৰত যোনখিনি সংখ্যা আছে তাৰ লগত ওপৰত যদি ঘাত থাকে, তেনেহ'লে কি হয়? ঘাতটো গোটেইখিনি ঘাতৰ লগত পূৰণ হৈ যায়। অকল ঘাতৰ লগত পূৰণ হ'ব। তেনেহ'লে এ স্কুৱেৰ বি কিউব হোল কিউব পূৰণ এ বি
কিউব টু দি পাৱাৰ 4 ওৱান এতিয়া এই তিনি ঘাতটো আছে নহয়, এই তিনি ঘাতটো কি হ'ব, এই গোটেইখিনি ঘাতৰ লগত পূৰণ হৈ যাব। 3 2 গুণ 6 বি 3 3 গুণ 9 পূৰণ চিন। এতিয়া এইটো চোৱা, এইখিনি ব্ৰেকেটৰ ভিতৰত আছে, বাহিৰত এটা ঘাত আছে, গতিকে এই ঘাতটো কি হ'ব, ইহঁতৰ মূৰৰ ওপৰত ঘাটৰ লগত পূৰণ হৈ যাব। এর মূলত একো না মানে 1 এটা আছে, গতিকে 1 4 গুণ 4, এর ঘাত কিমান হৈ যাব 4, বিৰ ঘাত আছে আগৰ পৰা 3, গতিকে 4টা পূৰণ হ'লে 12। এতিয়া চোৱা ধুনীয়াকৈ ইয়াত কি কি আছে, মূল আখৰবিলাক এ আৰু বি দেখা পাইছোঁ, গতিকে এ আৰু বি আমি ছেপাৰেট কৰিম। এর মূলৰ ওপৰত থকা ঘাতবিলাক যোগ কৰি দিয়া, কাৰণ গোটেইখিনি পূৰণ হৈ আছে, প্লাছ ইয়াতে কিমান আছে 4। ঠিক তেনেকৈ আৰু আমি এই দেখা পোৱা নাই, এই এটা আছিলে, এইটো এটা গুচি গ'ল। এতিয়া পূৰণ চিন দিয়া বি আহিব। বিৰ মূৰৰ ওপৰত কি কি আছে ঘাতবিলাক, প্ৰথমটো আছিলে 9, তাৰপিছত আছিলে 12, আৰু বি নাই, দুইটাই আছিলে, গতিকে যোগ কৰি দিলে হ'ল, হৈ যাব। যোগ কৰিলে 6 4 10, বিৰ ঘাত হৈ যাব 21। গতিকে এইটো হৈ গ'ল ইয়াত ঘাত সূত্ৰ প্ৰয়োগ কৰি মান উলিওৱা। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো বুজি পাই আছা, গতিকে ভিডিঅ'টো স্কিপ নকৰিবা, প্ৰথমৰ পৰা ধুনীয়াকৈ চাই লোৱা। এতিয়া নেক্সট কৰিম আমি 6 নম্বৰ। 6 নম্বৰ কুৱেশ্যনটো আছিলে এক্স ৱাই স্কুৱেৰ হোল কিউব পূৰণ চিন এক্স স্কুৱেৰ ৱাই কিউব হোল 4 এক্স স্কুৱেৰ ৱাই স্কুৱেৰ হোল কিউব। এতিয়া চোৱা, এই আগৰ নিচিনাই হ'ব, ইহঁতৰ ব্ৰেকেটৰ ভিতৰত থকা সংখ্যাৰ ঘাতবিলাকৰ লগত 3 এটা বহি আছে, গতিকে কি হৈ যাব, 3টো ইহঁতৰ লগত পূৰণ হ'ব। গতিকে এক্সৰ মূৰৰ ওপৰত একো নাই ঘাত, গতিকে 1 এটা আছে, 3 1 গুণ 3, ৱাইৰ মূৰৰ ওপৰত 2 আছে, 2ৰ লগত 3 পূৰণ হ'লে 6 পূৰণ চিন। ঠিক তেনেকৈ এইখিনি চোৱা, এক্সৰ মূৰত 2 আছে, 4 2 গুণ 8, ৱাইৰ মূৰত 3 আছে, 4 3 গুণ 12 পূৰণ চিন। এক্সৰ ঘাত আছে 3, ওপৰত আছে আৰু এটা হোল কিউব, তেনেহ'লে 3টো কি হৈ যাব, 3 আৰু 2 লগত পূৰণ হ'ব, 3 3 গুণ 9। ঠিক তেনেকৈ ৱাইৰ ঘাত আছে 2, তাৰ ওপৰত আছে হোল কিউব, 3 2 গুণ 6। এতিয়া ব্ৰেকেট উঠি গ'ল, ঘাতবিলাক এটা এটা হ'ল। এতিয়া মূল সংখ্যাবিলাক চোৱা বা মূল আখৰ চোৱা, এক্স আৰু ৱাই আছে, গতিকে এক্স আৰু ৱাই কি কৰিম, দুইটা ভাগত ভাগ কৰি ল'ম। এক্সৰ মূৰৰ ওপৰত থকা গোটেইখিনি ঘাত আমি কি কৰিম, যোগ কৰিম, কাৰণ গোটেইখিনি পূৰণ হৈ আছে। তেনেহ'লে প্ৰথমত কি আছে 3 যোগ এক্সৰ কিমান আছে 8 যোগ আৰু এক্সৰ কিমান আছে 9, এক্স 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 তিনিটা আছে আৰু নাই, পূৰণ চিন। এতিয়া ৱাই ঘাত কেইটা আছে চোৱা, এটা 2টা 3টা, গতিকে এই 3টা ঘাত আমি যোগ কৰি দিম, 6 আছে, সেকেন্ডটো আছে 12, 3 নম্বৰটো আছিলে 6। এতিয়া যোগ কৰি দিলে হ'ল, এই গোটেইখিনি যোগ কৰিলে হৈ যাব তোমাৰ 20, আৰু ৱাই গোটেইখিনি যোগ কৰিলে হৈ যাব তোমাৰ 24, 6 6 12 12 24। এতিয়া আমি নেক্সট কৰিম, চাই লোৱা তোমালোকে, নেক্সট কৰিম আমি 7 নম্বৰ। এতিয়া চোৱা 7 নম্বৰ কি আছে, 9 কিউব 3 টু দি পাৱাৰ 4 আৰু 3 টু দি পাৱাৰ 6। গতিকে যেনেকৈ আছে কুৱেশ্যনটো আমি লিখি ল'ম প্ৰথমত, বা 6। এতিয়া চোৱাচোন, ইয়াতে বেলেগ বেলেগ সংখ্যা আছে, হয়নে নাই, 9 বেলেগ, 3 বেলেগ, 3 বেলেগ, গতিকে এই তিনিটা আমি যদি একে বনাব পাৰোঁ, গতিকে ঘাতকেইটা আমি যোগ কৰি দিব পাৰিম। গতিকে একবাৰ ভাবি চোৱাচোন, 9ক আমি 3 বনাব পাৰিনে, মানে এনেকুৱা কি কি সংখ্যা আছে যাক পূৰণ কৰি বা স্কোৱাৰ কৰিলে আমি 9 পাব পাৰিম। এতিয়া মই যদি 9ক 3 পূৰণ 3 লিখোঁ, তেনেহ'লে এই 3 পূৰণ 3ক যদি আমি 3 স্কোৱাৰ লিখোঁ, তেনেহ'লে এই 3 স্কোৱাৰটোৱে 9 বুজাবনে নাই, বুজাব। 3 স্কোৱাৰ মানে 3 কেইটা আছে, 2টা, এনচাৰ কিমান হ'ব 9, এইটোও 9 এইটোও 9, তেনেহ'লে আমি কি কৰিম, 9ৰ জাগাত 3 স্কোৱাৰ লিখিম, কাৰণ বস্তুটো মিলাব লাগিব। ব্ৰেকেট 3 লিখিলোঁ,
এতিয়া নৰ জেগাত আমি কি কৰিম 3 স্কুৱেৰ ব্যৱহাৰ কৰিম 3 স্কুৱেৰ এতিয়া ওপৰত আগতে পৰা ঘাত কিমান আছিলে 3টো বহাই দিয়া পূৰণ চিন এতিয়া 3 বিলাক এটা এটা ঘাত আছে বহাই দিয়া ধুনীয়াকৈ 3 to the power 4 পূৰণ চিন 3 to the power 6 এতিয়া ঘাত ইয়াত দুইটা হৈ আছে 3 স্কোয়ার হোল কিউব হয়ে আছে তারপরে কি করলাম আমি একটু ঘাত পূরণ করে দিন 3 2 গুণ 6 পূরণ চিহ্ন 3 to the power 4 পূরণ চিহ্ন 3 to the power 6 এটা গোটেইখিনি আমি কি কৰিম পূরণ হৈ আছে যোগ কৰি দিম 3 ঘাত আছে 6 4 আৰু কি আছে 6 গতিকে এই গোটেইখিনি যোগ কৰিলে কিমান হৈ যাব 3 ঘাত হৈ যাব 16 এইটো হৈ গ'ল ইয়াৰ সমাধান নেক্সট চোৱা 8 নম্বৰটো কেনেকৈ কৰিম কোৱেশ্যনটো যেনেকৈ আছে একবাৰ আমি লিখি ল'ম ইয়াতে অলপ চাবলগীয়া বস্তু আছে চোৱা ইয়াতে 5 25 125 এই গোটেইখিনি বস্তুক আমি 5 বনাব পাৰি নাই ইয়াতে একৰ মান কি আছে ঘাত 0 গতিকে এইটো 0 হৈ থাকিব তেনেহ'লে 5 25 আৰু 125 এই 9 নিচিনা এইবিলাকক আমি 5 5 বনাব পাৰি নাই বনাব পাৰি আমি এক আছে একটো লিখি দিয়া এতিয়া 5ৰ ঘাত আছিলে কিমান 10 থাকিব দিয়া এতিয়া এই 25ক আমি 5 স্কুৱেৰ লিখিব পাৰি নাই কাৰণ 5 5 কিমান হয় 25 ঘাত কিমান আছিলে 25ৰ 5 বহাই দিয়া পূৰণ চিহ্ন ঠিক তেনেকৈ 125 কি সংখ্যা পূৰণ কৰিলে আমি 125 বনাব পাৰিম 5 কিউব 5 3টা পূৰণ কৰিলে কিমান হ'ব 125 গতিকে 125 জেগাত আমি কি কৰিলোঁ 5 কিউব লিখিলোঁ এতিয়া ঘাত আছিলে 2 বহাই দিয়া এতিয়া 5 5 5 হৈ আছে লগতে ঘাতবিলাক দুইটা দুইটা বহি আছে গতিকে কি কৰিম ঘাতবিলাক আমি পূৰণ কৰি এটা ঘাত বনাই ল'ম এক যেনেকৈ আছে এইটো এতিয়া গোটেইখিনি মিলি আছে একটো আমি বাদ দিব পাৰিম লিখা নিলিখা এটাই গতিকে 5 5ৰ ঘাত কিমান আছে 10 পূৰণ চিহ্ন এতিয়া 5ৰ মূৰত দুইটা ঘাত আছে গতিকে কি কৰিব লাগিব বাহিৰত থকা ঘাতটো ইয়াৰ ঘাতৰ লগত পূৰণ হ'ব 5 আৰু 2 5 2 গুণ 10 পূৰণ চিহ্ন ইয়াত আছে 5 লিখিলোঁ ইয়াৰ মূৰত ঘাত আছিলে 3 3 2 গুণ 6 এতিয়া সব ধুনীয়াকৈ ঘাতবিলাক মিলি আছে এতিয়া মূল সংখ্যাটো 5 এতিয়া ঘাতবিলাক আমি কি কৰিম যোগ কৰিম কাৰণ কি পূৰণ হৈ আছে ইয়াৰ ওপৰত 10 ইয়াৰ ওপৰত 6 তেনেহ'লে 5ৰ মূৰত থকা ঘাতবিলাক যোগ কৰিলে কিমান হৈ যাব 26 এতিয়া চাই লোৱা 9 নম্বৰটো 9 নম্বৰটো একদম সহজ তোমালোকে কোৱাচোন এনচাৰটো কি হ'ব মূল সংখ্যাবিলাক মিলি আছে 7 7 7 হৈ আছে তেনেহ'লে লগতে পূৰণো হৈ আছে তেনেহ'লে কি কৰিবা ঘাতবিলাক আমি কি কৰিম ডাইৰেক্ট যোগ কৰি দিম তেনেহ'লে 4 4 7 যোগ কৰিলে কিমান হৈ যাব কোৱা 14 গুড তাৰমানে তোমালোকে বুজি পাই আছে লাষ্ট আৰু এটা আছে 10 নম্বৰ ধুনীয়াকৈ চাই লোৱা 10 নম্বৰটো চোৱা 4 2 আৰু 8 আমি কি কৰিম এই 4 আৰু 8ক 2 বনাম অলপ আগত যে কৰিলোঁ এনেকৈ আমি 2 বনাই ল'ম প্ৰথমে যেনেকৈ কুৱেশ্যনটো আমি লিখি ল'ম এতিয়া 4 কিউব আছে এতিয়া কি সংখ্যা আমি পূৰণ কৰিলে 4 বনাব পাৰিম কোৱাচোন 2 2টা গতিকে 4 জেগাত লিখিম 2 স্কুৱেৰ আগৰ পৰা ঘাত কিমান আছিলে 3 বহাই দিলোঁ পূৰণ চিহ্ন 2ৰ ঘাত আগৰ পৰা 2 আছে এক আৰু বনাব নালাগে এনেকৈ থাকিব এতিয়া 8 8ক আমি কি সংখ্যা পূৰণ কৰি 8 বনাব পাৰিম 2 কিউব 2 3টা পূৰণ কৰিলে কিমান হৈ যাব 8 এতিয়া চোৱা ঘাতবিলাক দুইটা দুইটা হৈ আছে গতিকে কি কৰিম আমি এটা এটা ঘাত বনাম গতিকে কি কৰিব লাগিব ওপৰৰ ঘাতৰ লগত পূৰণ হৈ যাব 3 2 গুণ 6 মনত ৰাখিবা অকল ঘাতবিলাকে পূৰণ হয় মূল সংখ্যাৰ লগত পূৰণ নহয় কেতিয়াও অকল ঘাতবিলাকে পূৰণ হ'ব ওপৰে ওপৰে এইটো এটা আছিলে বহাই থৈ দিয়া 6 3 গুণ 18 এতিয়া চোৱা 2 2 2 মূল সংখ্যাটো কিমান হৈছে 2 গতিকে 2 লিখি দিয়া পূৰণ হৈ আছে ঘাতবিলাক কি কৰিম আমি যোগ 6 2 আৰু 18 তেনেহ'লে কিমান হৈ যাব 18 + 20 20 6 26 এইটো হৈ গ'ল ইয়াৰ ঘাতকোটৰ প্ৰয়োগ কৰি সমাধান চোৱা 2 2 2 আছিলে ইয়াতে 18 আছে 2 আছে 6 আছে লগতে পূৰণ হৈ আছে মূল সংখ্যা 2 লিখিলোঁ ঘাতবিলাক আমি কি কৰি দিলোঁ যোগ দি লিখি দিলোঁ এতিয়া 18 2 6 যোগ কৰিলে কিমান হ'ব 18 দিয়ে 20 20 6 26 গতিকে 2 to the power 26 তেনেহ'লে আজিৰ ভিডিঅ'টো এইখিনিয়ে আগন্তুক
দিনত নতুন এটা ভিডিঅ'লৈ লগ পাম। ধন্যবাদ।